আচলতে প্ৰথমতে মোৰ এনেকুৱা লাগিছে মোৰ লিখিবলৈ হাত কঁপিছে কাৰণ মানুহজন জুবিন গাৰ্গ অকল মোৰে নহয় আমাৰ অসমৰ নহয় ভাৰতৰ নহয় এটা পৃথিৱীৰ হৈ থাকিলে তেওঁৰ কাৰণে যদি আমি আজি জাষ্টিস বিচাৰি লিখিবলগীয়া হৈছে এইটো লাজৰ কথা আমাৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ কাৰণে আমি আজি জাষ্টিস বিচাৰি পোষ্ট দিবলগীয়া হৈছে চৰকাৰক আহ্বান জনাবলগীয়া হৈছে আমুকটো কৰক তামুকটো কৰক আমুকটো লাগে সেইটো এটা কথা আৰু জুবিন গাৰ্গ মই পোষ্টত লিখিছোঁ সঁচাকৈ ভগৱান তেওঁ যিখিনি লিখি থৈছিলে যিখিনি কৈ আছিলে সকলোখিনি তেওঁ কোৱা মতেই হৈছে প্ৰাৰ্থনা হৈ পৰিলে মায়াবিনী গানটো য'ত সীতা তেওঁক দিয়া হৈছে তাত তেওঁ ফটোশ্বুট কৰি আহিছে তেওঁ যেনেকৈ কৈছিলে মোৰ কোনো ভগৱানেই নাই কাৰণ তেওঁৱে ভগৱান সঁচাকৈ ভগৱান তেওঁ যিখিনি কৰিছে প্ৰকৃতিয়ে ইংগিত দিছে বৰষুণ আহিছে তেওঁক সৰু সজাই বা নিয়াৰ সময়ত বৰষুণ আহিছে সকলোখিনি আৰু বহুত ওলাব চাগে সেইখিনি মই কোৱা কেইটামান কথা আৰু আপোনালোকে ভাবিলেও চাগে বহুত ওলাব কিন্তু এতিয়া কথাটো হৈ গ'ল তেওঁ নাই আমাৰ মাজত আৰু তেওঁ নাই তেওঁ গোটেই বিচাৰখিনি লাগে উচিত তদন্ত সকলো ৰাইজে বিচাৰি আছে উচিত তদন্ত বিচাৰ হ'ব লাগে আৰু এতিয়া এজন মানুহ দুজন মানুহ বুলি একো কথা নাই যোনটো কাৰণত তেওঁক মাতি নিয়া হৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল শ্যামকানু মহন্ত প্ৰথমটো গোটেই দায়িত্ব তেওঁ ল'ব লাগিব তাৰপিছত বাকীখিনি আহিব তাৰপিছত বাকীখিনি এটা এটাকৈ চব যাওক আৰু গোটেইখিনিকে সিদ্ধাৰ্থক শ্যামকানু মহন্ত সিদ্ধাৰ্থ তাৰপিছত বাকীখিনি সকলোকে নক শ্যামকানু মহন্তই যেনেকৈ কথা এটা কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন দাইহে বোলে জিৰণি ল'বলৈ গৈছিল বুলি সেইটো ছেকেণ্ডত কৈছেতো পিছৰবাৰত কৈছে জিৰণি ল'বলৈ গৈছিলে তাৰ আগত তেওঁ কি ক'লে যে মোক ফোন কৰিছে ছিংগাপুৰলৈ তেওঁ নিজে আহিব বিচাৰিছে সেইটো শুনি মানে কোনে বিশ্বাস কৰিব অসমত কোনেও নকৰে যে জুবিন গাৰ্গৰ নিচিনা মানুহ এজনে আপোনালোকে নিজে কওক যে শ্যামকানু মহন্তক নিজে ফোন কৰি যাবনে যে মই বিচাৰি আছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল মোক মাত মই যাম মই গান গাম কেতিয়াও নহয় এইটো মইতো বিশ্বাস নকৰোঁ কেতিয়াও কাৰণ মই নিজে দেখিছোঁ লাষ্ট ৰঙালী যোনটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ আগত ৰঙালীত তেওঁ যে গেট এখনত ঘূৰিয়াইছিলেগৈ জুবিন দাই গৈ খানাপাৰা জানে চাগে তাৰ আগদিনা আমাৰ শ্বুটিং চলি আছে ৰৈ বিনালে শেষৰটো চিন চাগে জুবিনদাৰ জোনালী ষ্টুডিঅ'ত তাত শ্যামকানু মহন্ত নাই কমেও 6-7 ঘণ্টা বহি আছে জুবিন গাৰ্গ যাবনে নাই কাইলৈ এতিয়া মই অনুষ্ঠানৰ এতিয়া মই কেনেকৈ মানি ল'ম যে সেইজন জুবিন গাৰ্গেই নৰ্থ ইষ্ট ফেষ্টিভেলত নিজে ফোন কৰি গৈছিলে কেতিয়াও হ'ব নোৱাৰে কাৰণ শ্বুটিঙৰ স্থলীত আমাৰ সন্মুখত শ্যামকানু মহন্ত গৈ বহি আছেগৈ যে তেওঁক কাইলৈ ৰঙালী যাব লাগিব কেইটাত যাব কোনে নিব মানে 6-5 ঘণ্টা বহি আছে তাত গৈ মই আছোঁ আৰু বহুতো আছে তাত মই আছোঁ আমাৰ শ্বুটিঙৰ সেইদিনা আঙুলতা বা আছে গোটেইখিনি শ্বুটিং ইউনিটতো গোটেইখিনি আছে আৰু সকলোখিনি সুধিলেও আপুনি গম পাব বহি আছে এতিয়া আমি যে আমাক কৈ আছে নাই কোৱা আমি নাজানো কাৰণ আমাক চিনেমা দেখুৱাই আছে কাৰণ আমি ইয়াত বহি আছোঁ আমিতো একো নাজানো কাৰণ ছিংগাপুৰত আমি লগত নাছিলোঁ আমি নাজানো এতিয়া কিন্তু কথাটো হৈ গ'ল জুবিন গাৰ্গ নাই যিহেতু তাত যিকেইজন আছিলে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰে বাইট দিছে কি দিছে বিচাৰ কৰক সি নিজে দিয়া বাইট মাতি আনি সোধপোছ কৰক তেতিয়া ওলাব গোটেইখিনি আৰু তাত অসম এছ'চিয়েশ্যনৰ মানুহ আছিলে বুলি যোনখিনি ওলাইছে সকলোকে মাতি আনক ধৰি আনক যেনেকৈ আনে সন্মুখত আনি বিচাৰ কৰক তেওঁলোকক সোধপোছ কৰক তেতিয়াহে ওলাব ইয়াত থকা তুমি মই চিঞৰি থাকিলে এটাও নোলায়গৈ তাত কি হৈছিলে কাৰণ দেখি থকা মানুহকেইটাই ক'ব লাগিব যে আমুকটো হৈছিলে আমুকটো হ'ল আমুকৰ কাৰণে হ'ল সেইটো কওক আৰু শ্যামকানু মহন্তই ফালৰিয়ে কাটি আছে তেওঁ ইমানখিনি হৈ গ'ল তেওঁ স্পষ্টীকৰণহে দিলে যে মই আমুক পইণ্ট ৱাইজ স্পষ্টীকৰণ দিলে লিখি সমবেদনা আজিলৈকে নাই কিন্তু বহুতে অভিযোগ কৰিছে তেখেতৰ প্ৰিয় শিল্পীজনৰ মৃত্যুৰ পিছতো তাতে ফেশ্বন শ্ব' চলি আছে সেইটো মই ওলাইছে কালি ৰাতি নে মই আজি ৰাতিপুৱা এটা কোনোবা মডেল এগৰাকীৰ ভিডিঅ' দেখিছোঁ যদি সেইটো হৈছে সেইটোতো ওলাই পৰিব সেইটোতো আমাৰ অসম চৰকাৰে বা আমাৰ ইণ্ডিয়ান মানে ভাৰত চৰকাৰেতো ছিংগাপুৰক সুধিলে গম পাব নোৱাৰিব ছিংগাপুৰ এম্বেচিক সুধিলেতো গম পাব যে নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে নাই তাত হৈ আছিলে আমি সেইটো কি বুলি ক'ম মানে লাজ লাগিছে নাই মই বুজি নাপাওঁ যদি ঠিক আছে তেওঁলোকে যেনেকৈ স্পষ্টীকৰণ দিছে
হৈ আছিলে ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে গোটেই খবৰটো তাৰমানে গোটেই মানে এটা বেপাৰ কৰিবলৈ যে শ্যামকানু মহন্তই জুবিন গাৰ্গক সেই বেপাৰটোৰ আগতে মই এটা কওঁ যদি আমি মানি ল'লোঁ যেনিবা তেওঁলোকে স্পষ্টীকৰণ দিলে নিৰ্দোষী যদি নিৰ্দোষী তেওঁলোক এতিয়ালৈকে নাই কিয় ভয়টো ক'ত খাই আছে কালে খাই আছে তোমাৰ কাৰণে হিয়াৰ মঠো মোৰ কাৰণে হিয়াৰ মঠো তেওঁলোকেতো কৈ থাকে যে আমি লগ পোৱাৰ আগৰ পৰাই তেওঁলোক বন্ধু তই কি জানো আমি তেনেকুৱা ময়ো পাইছোঁ তাৰপিছত তই কি জানো আমাৰ লগত বহুত পুৰণা আমি একেলগে সময় কটাইছোঁ সেই সময় কটোৱা মানুহজনক অকলে পঠাই দি স্পষ্টীকৰণ দি সমবেদনা দিলেও নহ'ব বন্ধুত্বৰ দায়িত্বটো অকল সমবেদনা দিলেও নহ'ব ভিডিঅ' এটা দি তেওঁ নাহিলে কিয় ইয়ালৈ তেওঁ নহয় গোটেইকেইজন নাহিলে কিয় সেই জুবিন গাৰ্গ নাই কিন্তু আজি শেষ কৃত্যলৈকে নেদেখিলোঁ আমি নেদেখিলোঁ কাকো আপোনালোকে নিজেই আছে কাক দেখিছে কাক নাই দেখা আৰু বেপাৰৰ কথা যে ক'লে আপুনি এই নৰ্থ ইষ্ট ফেষ্টিভেল মোৰ আগতে বহুতে কৈছে যে নৰ্থ ইষ্টত কিয় নাই পতা আৰু তেওঁ যে সদায় বাইট দি পেলাই এটাই কয় মই বাণিজ্যিক ক্ষেত্ৰত কথা পাতিছোঁ অসমৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আমুক হৈছে তামুক হৈছে কি হৈছে সেইটো মই নাজানো বা মই নাজানো নে আপোনালোকেও নাজানে মই নাজানো সেইটো আপোনালোকে উলিয়াব পাৰিব তেওঁ নিজকে কিন্তু পৰিচয় দি ফুৰে কেতিয়াবা তেওঁক ৰাজনৈতিক বিশ্লেষক কেতিয়াবা উদ্যোগপতি কেতিয়াবা তেওঁক অৰ্থনৈতিকবিদ তেওঁ তেনেকৈ নিজকে কিন্তু পৰিচয় দি থাকে ঠায়ে ঠায়ে এতিয়া যে ব্লেকলিষ্ট কৰিলে এতিয়া যে ৰঙালী আৰু তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব নে তাৰপিছত তেওঁৰ ডেজিগনেশ্যনটো কি হ'ব তেওঁ কি কয় আমি কোনেও নাজানো এতিয়ালৈকে তেওঁ এটাই জানো বছৰত 4টামান ফেষ্টিভেল পাতে য'ত অসম হওক ভাৰতৰ হওক ডাঙৰ ডাঙৰ স্পনচৰ আহে তেওঁলৈ ডাঙৰ ডাঙৰ মানুহ তেওঁ মাতে আমি সেইটো দেখিছোঁ তালৈ সেই উদ্যোগ মানে বাণিজ্যিক যোনটো তেওঁ চিন্তা পকেটৰ কাৰণে কৰা যিটো বাণিজ্যৰ কথা কয় তাত ফেশ্বন শ্ব'ও আমি দেখিছোঁ তাত প্ৰত্যেক বছৰে জুবিন গাৰ্গক নি ইউজ কৰা আমি দেখি আছোঁ আজিলৈকে আৰু পকেট গৰম কৰিবলৈ ইউজ কৰে সেইটো এতিয়া গমেই পাইছে তাতকৈ কি ক'ব কাৰণ সেই 12 মাহত 4টা ফেষ্টিভেল পতাজনক আপুনি তাৰ বাদে কেতিয়া দেখিছে মোক সেইটো কওক নাই মই নৰ্থ ইষ্ট ফেষ্টিভেল গৈছিলোঁ এবাৰ সেইটো মই কওঁ তেতিয়া মোক মানে তেওঁৰ কথাবোৰ এনেকুৱা হৈ যায় যে ডাঙৰ প্লেটফৰ্ম মোক কওঁতেও কৈছে লাষ্টটো মই কিবা চক্ৰপাণী এটা দেখিছোঁ তেওঁ যোনটো কৈ আছে যে তেওঁ বহুতক মানে তেওঁৱে লাইমলাইট দি বনাই দিলে মোৰ ইয়াত গান গাই তেওঁ ষ্টাৰ হৈ গ'ল মই আমুকক বনালোঁ তামুকক বনালোঁ তেওঁ নামো কৈছে আমাৰ অসমৰ বহুত কেইজন ছিংগাৰ এতিয়া তেওঁ বনালে নে নাই বনোৱা বিচাৰ কৰক তেওঁ যি ক'লে বজাৰত যি দাম ছিংগাৰসকলৰ সেই দাম মই কমাই দিওঁ তেওঁ যেনেকুৱাকৈ কয় কথাবোৰ তাৰমানে সম্পূৰ্ণ বেপাৰী দালাল আৰু তেওঁ যোনটো কথা কৈছে পইচা দিওঁ বা পে'মেণ্ট কৰে পে'মেণ্টৰ কথাটো এনেকুৱা কৰোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল মোক যেতিয়া মাতিছিলে এতিয়া জুবিন গাৰ্গৰ কথা যোনটো কৈ আছে যে জুবিন গাৰ্গে নিজে তেওঁ হিয়াৰ মঠো তেওঁ বেকবন ৰঙালীত যোনটো কৈ আছিলে যাৰ আগদিনা ঘণ্টা ঘণ্টা বহি আছিলেগৈ তাৰ নেক্সট দিনা তেওঁ তাত গৈ মাইকটো লৈ কৈছে কি মোৰ বেকবন হ'ল সেই বেকবনক যেতিয়া মোক নৰ্থ ইষ্ট ফেষ্টিভেলত মাতিছিলে মোক অফিচত মাতি নিছিলে মোক তেওঁ কৈছিলে মই ক'লোঁ জুবিন দা যাব নাই জুবিনক এতিয়ালৈকে ভবা নাই কেলৈ নাই সি মদ খাই জিতি কৰেগৈ তাৰমানে মানে এনেকুৱা কৰিব তোমাৰ লগত যদি কথা পাতি থাকে তোমাক আকাশত উঠাই থৈ দিব যদিহে তোমাৰ বিবেক একো নাই তুমি আকাশত চাং পাতি তোমাক গুৰিটো কাটি দিব আকাশত উঠাই তেনেকুৱা ধৰণৰ মানুহ আৰু তাত সেই তুমি ক'লা যে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আমাক পইচা নাই দিয়াটো বাদ দিয়ক মই ক'লোঁ যে ঠিক আছে তেওঁ যোনটো ক'লে যে কাৰণ আমি কেতিয়াবা বাধ্য হৈ যাওঁ যে অ'কে হ'বওতো পাৰে নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰমোট কৰি আছে কাৰণ আমি চব কথা ভিতৰুৱাকৈ আমিও নাজানোগৈ আমি তেতিয়া মই যেতিয়া ক'লোঁ যে ঠিক আছে আমাৰ মিউজিচিয়ান যোনসকল কৈছে সেইকেইজনৰ দিয়ক অন্ততঃ ঠিক আছে মই কৈ দিছোঁ সেই কৈ দিয়াটো আজিৰ ডেটলৈকে নাই যেতিয়া আমি বিচাৰোঁ নাই মোক ছেকেণ্ড বাৰো মাতিছে তেওঁ থাৰ্ড বাৰো মাতিছে যোনটো লাষ্ট ৰঙালী 7 দিনৰ আগলৈকে মোক কৈ আছে তোমাৰ আমুক ডেটত চ' যেতিয়াই মই কওঁ যে আমাৰ মিউজিচিয়ান পে'মেণ্টটো তেতিয়া মোৰ লগত কথা নপতা হৈ যায় এতিয়া আমি চাওক এইবোৰ কথা পাতি থাকি নাথাকি একো কথা নাই এতিয়া মুঠতে তেওঁলোকক লৈ আনক আৰু বিচাৰি নোপোৱা কোনো যুক্তিও হ'ব নোৱাৰে আপুনি ক'ত বিচাৰি নোপোৱা কি কথা আছে আমাৰ ভাৰত চৰকাৰ আছে ছিংগাপুৰ এম্বেচি আছে কি
যুক্তিত বিচাৰি নোপোৱাৰ কথা আছে তেওঁ এটাই দাবী কৰি আছে কিন্তু ৰাজহুৱাকে তেওঁলোকৰ শাস্তি হ'ব লাগে সেই ৰাইজৰ সৈতে আপুনি সেইটোৱে একমত কৈছোঁ যে মই কৈছোঁ যে ঠিক আছে গ্ৰেপ্তাৰ কৰি আনিলে যেনিবা এতিয়া মই ক'লোঁ ইয়াৰ পিছত চবেই ক'লে কৈ আছে ৰাইজে কৈ আছে আপোনালোকে লাগি আছে গ্ৰেপ্তাৰ কৰি আনিলে যেনিবা গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰশ্নবোৰ সুধিবলৈ কোনে পাব কোনে প্ৰশ্নবোৰ সুধিব যে এই ৰাইজে সুধি থকা প্ৰত্যেকটো প্ৰশ্ন কোনে সুধিব তেওঁক সেইখিনি আচলতে আমিও বিচাৰ কৰিব লাগে কেনেকৈ সেই প্ৰশ্নখিনি পাবগৈ সেইখিনি কেনেকৈ ব্যৱস্থা হ'ব দৰকাৰ কি কৰিলে ভাল হ'ব সেইখিনি আমি আচলতে ইয়াৰ পিছত ষ্টেপ লোৱাটো ভাল আৰু যি হয় আমি চবৰ লগতে আছোঁ এতিয়া জুবিনৰ যিসমূহ মিউজিক বা ভিডিঅ' সকলো ৰয়েলিটি এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ তাত গৈ আছে কিছু এগ্ৰিমেণ্ট হৈছিলে এই সন্দৰ্ভত কি এতিয়া চাওক এগ্ৰিমেণ্টখন মোৰ মতে ৰাজহুৱা কৰি দিয়ক কাৰণ এতিয়া মই আপোনাৰ কাৰোবাৰ লগত এগ্ৰিমেণ্ট হৈ থাকে আপুনিও গম নাপাব মোৰ লগত গম নাপাম মই কিন্তু কথাটো হৈ গ'ল এতিয়া কিন্তু এগ্ৰিমেণ্টটো কাৰোবাৰ ওচৰততো আছে আই ক্ৰিয়েশ্যনৰ ওচৰত থাকিব কাৰোবাৰ ওচৰত থাকিবই ষ্টুডিঅ'ত থাকিব বা সেইটো কোম্পানীৰ লগত জড়িত ঠিক আছে সিদ্ধাৰ্থৰ ওচৰততো আছে এগ্ৰিমেণ্টখন ৰাজহুৱা কৰি দিব লাগিব এতিয়া ৰাজহুৱা কৰিলে গোটেইখন ওলাই পৰিব কিমান পইচা আহিছিলে কাৰ একাউণ্টত কিমান সোমালে চব ওলাব এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ সিদ্ধাৰ্থক আপুনিও পাইছে এনে ব্যৱহাৰটো কথা ওলাইছে তেওঁ যিধৰণে আমি দেখোঁ যে মঞ্চতে কোনোবাই যেতিয়া জুবিন দাক কেতিয়াবা কোনোবাই কাষলৈ যাব চায় বা তেওঁক লগ কৰিব বিচাৰে জুবিন দা সেইটো ভাল পায় যে মানুহৰ মাজত থকা মানুহ এজন কিন্তু সিদ্ধাৰ্থৰ যিটো ব্যৱহাৰ পাতি কেতিয়াবা আপোনালোকৰ লগতো এনেকুৱা ধৰণৰ হৈছে নেকি সিদ্ধাৰ্থৰ ব্যৱহাৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকক মিছবিহেভ কৰিছে নেকি এতিয়া মই কথাটো এইটো মোৰ লগত নাই হোৱা কিন্তু মোৰ লগত যোৱা 10টাৰ লগততো হৈছে তাৰমানে এতিয়া লাষ্ট এই তেওঁৰ লগত গান গোৱা যিগৰাকী মানে মহিলা কণ্ঠশিল্পী তেওঁলোকে যোনকেইটা ষ্টেটমেণ্ট দিছে বাইট দিছে তাত তেওঁলোকে কৈছে জুবিন গাৰ্গৰ বাহিৰে তেওঁ কাকো মানে ভেলুৱেবল বস্তু হিচাপত ট্ৰিট নকৰে কিজানি তেওঁৰ মতে মই সিদ্ধাৰ্থৰ কাৰণে মই ভেলুৱেবল মোৰ লগত যোৱা 10টা কিন্তু তাৰ কাৰণে ভেলুৱেবল নহয় এই ট্ৰিটমেণ্ট তেনেকৈ কৰে সম্পূৰ্ণ শুদ্ধ হয় এইটো কথা শেষত মই নহয় আমি সকলো ৰাইজে এটাই বিচাৰিছোঁ উচিত নে উচিত তদন্ত আমি সেইটোৱে কৈ আছোঁ এতিয়াও কিন্তু কথাটো হৈ গ'ল যদি বিচাৰি পোৱা নাই পলাতক ঘোষণা কৰক লুক আউট নটিচ জাৰি কৰি দিয়ক যেনেকৈ হ'লেও আৰু বিচাৰি নোপোৱাৰ কোনো যুক্তি নাই ধৰি আনক গ্ৰেপ্তাৰ কৰি আনক হয় ৰাইজক গতাওক নহ'লে ৰাইজক সুবিধা দিয়ক প্ৰশ্ন সুধিবলৈ মুখামুখি কৰক কাৰণ জুবিন গাৰ্গ সৰু নহয় কাৰণ এইটোৱে কৈছোঁ যে লাজ পাবলগীয়া এইটোৱে কথা আমি যোনে সকলোৱে জুবিন গাৰ্গক মই সকলো অনুৰাগী মই যে গান গাইছোঁ তেওঁৰ লগত চিনেমা কৰিছোঁ এইটো পিছত আহিব কিন্তু অনুৰাগী হৈয়ে মই এইবোৰ কৰিবলৈ পাইছোঁ এতিয়া অনুৰাগী হৈ অসমৰ ইমানবোৰ ভাৰতৰ এতিয়া বোলে তেওঁ 1 নম্বৰ হয়নে শেষ কৃত্যত ইমানবোৰ মানুহ হোৱা পৃথিৱীৰ ভিতৰত মাইকেল জেকচনৰ পিছত শিল্পী হিচাপে 2 নম্বৰ তেওঁৰ নিচিনা মানুহ এজনৰ কাৰণে যদি আমি পোষ্ট দিবলগীয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ইয়াতকৈ লাজৰ কথা অসমবাসীৰ কাৰণে একো নহয় আৰু সেইটো আৰু মই জানো হিমন্ত বিশ্ব শৰ্মা ইমানখিনি কৰিছে এইখিনিও কৰক আৰু কৰিবই লাগিব ধৰি আনক ধৰিব নোৱাৰা কোনো কথাই নাই আজি শ্যামকানু মহন্তক ব্লেক লিষ্টেড কৰিছে আপুনি গোটেই বিষয়টো জ্ঞাত হৈছে যিহেতু যিগৰাকী ব্যক্তি আপোনাৰ লগতো কেইবাবাৰো আপোনাকো তেওঁ নিমন্ত্ৰণলৈ মানে যি অনুষ্ঠানবোৰলৈ মাতে শ্যামকানু মহন্তই কিন্তু আমি গম পাওঁ জুবিন গাৰ্গকো তেওঁ জোৰ জবস্তি কৰি লৈ গৈছিল খবৰটো তেনেকৈ এতিয়া ওলাইছে যে জুবিন গাৰ্গ আচলতে স্বইচ্ছাই যোৱা নাছিল তেওঁহে আচলতে জোৰ কৰি নাই যোৱাটো মই কেলৈ ক'ম কাৰণ মই নিজে সন্মুখত দেখিছোঁ শ্যামকানু মহন্তক 6-7 ঘণ্টা বহি থকাটো এতিয়া মইহে কৈছোঁ 6-7 ঘণ্টা আৰু বহিবও পাৰে তেওঁ আমি শ্বুটিং কৰি থকা সময়ত বাহিৰতো বহি থাকিব পাৰে সেনেকুৱা বস্তু জুবিন গাৰ্গে নিজেই কয় সি দালাল বুলি জুবিন গাৰ্গে নিজেই কয় সেইটো জুবিন গাৰ্গে সেইজন জুবিন গাৰ্গে আপুনি ভাবেনে নিজে ফোন কৰি যাব যে মই ছিংগাপুৰলৈ যাওঁ মোক লৈ যা আপুনি যোনটো ক'লে জিৰণিৰ বাবে মোক বিনোদনৰ কাৰণেহে গৈছিলে জুবিন গাৰ্গৰ কি মানে পইচা নাই বেলেগত যাবলৈ বিনোদনৰ কাৰণে মানে বেলেগ এটা জেগাত যাবলৈ পইচা নাই নেকি জুবিন গাৰ্গৰ অদৰকাৰী কথা কিছুমান কৈ আছে তেওঁ এইটো সম্ভৱেই নহয় কেতিয়াও কিন্তু ছিংগাপুৰৰ পৰা যেতিয়া প্ৰিয় শিল্পী লৈ আহিল কিন্তু তেওঁলোক নাহিলে সমবেদনা এটাও কিন্তু সামাজিক মাধ্যমত মই সেইটোৱে কৈ আছোঁ সমবেদনা দিলেও নহ'ব তেওঁলোকে স্পষ্টীকৰণহে দিছে তাকো অকল শ্যামকানু মহন্তই দিছে বাকী কেইজন ক'ত
শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰী তেওঁতো দায়িত্ব ল'বই লাগিব বাকী কেইজন সিদ্ধাৰ্থ শৰ্মাৰ কথা ক'লোঁ আমি বাকী যোনখিনি আমাৰ সাগৰৰ মাজত আছিলে ছিংগাপুৰ ছ'চাইটি অসম ছ'চাইটি তেওঁলোক ক'ত তেওঁলোক ভিডিঅ'টোৰ মতে তেওঁলোক দুখী নহয় যদি বুলি তেওঁলোকে ভাবে ভয়টো কিয় কৰি আছে এই যে ভিডিঅ'বোৰ ভাইৰেল হৈ আছে আজি দিছে এটা কাইলৈ এটুকুৰা পৰহিলৈ এটুকুৰা গোটেই ভিডিঅ'কেইটা জইন কৰিলেতো একেটা সময়ৰ ভিডিঅ' তাৰমানে আৰু আছে ভিডিঅ' আৰু আছে সেইকেইটা ভিডিঅ' কেতিয়া আহিব কোনে দি আছে চৰকাৰে জানিব লাগিব তদন্ত কৰিলে নজনাৰ কোনো কথাই নাই ৰহি গছৰ ওলাবই আৰু তেওঁ যিটো অনুষ্ঠানলৈ মাতিছিল তেওঁ এটা কথা কৈছিল যে তেওঁ সেই সময়ছোৱাত তেওঁ যেতিয়া জুবিন গাৰ্গ তালৈ গৈছিল তেওঁ ক'ৰবাত এতিয়া যোনটো টাইমৰ কথা ক'লে আমি ইয়াত গম পোৱা নাই আমি গম পাইছোঁ জুবিন দাৰ গা বেয়া হ'ল বহুত বেছি চিৰিয়াছ কিন্তু আমাক যেতিয়া চিৰিয়াছ বুলি আমি শুনিছোঁ অলৰেডি কিন্তু তাৰ আগতেই লুকুৱাই ৰখা হ'ল বুলি আমাক ক'লে হ'ল ঠিক আছে লুকুৱাই ৰখা হ'লটো বাদু যদি দিওঁ আমি যোনটো টাইম গম পালোঁ যে এই টাইমটোত আমি জনা টাইমটো যোনটো টাইমত জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হ'ল বুলি আমি গম পালোঁ সেই টাইমটোৰ পিছততো তেওঁ কি বাণিজ্যিক মিটিং কৰি আছে বুলি জনা আৰু যোনটো ভইচ ফোন কল ওলাইছে তেওঁ কথাততো একো লগাই নাই তেওঁ অনুশোচনা হৈছে তেওঁ দুখ লাগিছে তেওঁ এনেকুৱা টাইপ কথা কিছুমানে কৈছে মই তেতিয়াতো বাণিজ্যিক কিবা মিটিং কৰি আছিলোঁ তাৰমানে আল্টিমেটলি অহংকাৰী ফুটনি এনেকুৱা টাইপ কথাবোৰতো কৈ থাকিলে তেওঁ অনুষ্ঠানলৈ আলহী মাতিছে আৰু তেওঁ দৰকাৰী নাই তাৰমানে দৰকাৰ নাইতো ওলালে পিছত তেওঁ লগত নাহিলে তেওঁলোকে ক'ত ভয় খালে এতিয়া তেওঁ মোৰ তেনেকুৱা লাগিছে আমি ভাবি আছোঁ তেওঁলোকে ভয় খাইছে নাই অহা আপুনি চাওকচোন তেওঁ ভয়ে নাই খোৱা তেতিয়াহ'লে কাৰণ কিমান তাৰিখেলৈকে নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে মই তাৰিখটো নাজানো চাগে 21 মানলৈকে হ'ব ফেশ্বন শ্ব' হওক কিবা গানৰ কথা হয়তো আছে তাৰমানে তেওঁ ভয়ে খোৱা নাই শেখৰ গোস্বামী কৈছে যে জুবিন দাই প্ৰায় 40 মিনিটকৈ ট্ৰিটমেণ্ট পোৱা নাছিলে আৰু সেই সময়ত তেওঁৰ যিজন GM তেওঁ জলকেলি কৰি আছিলে সেইটোৱে তেতিয়াহ'লে সিদ্ধাৰ্থ শৰ্মা কি আমাৰ শেখৰে দিয়া ভাষ্য অনুসৰি তেওঁলোকক জেৰা কিয় কৰা নাই এতিয়ালৈকে 40 মিনিট ধৰি কোনো ধৰণৰ চিকিৎসা পোৱা নাছিলে আৰু শেখৰে এইটোও কওক যে তাত কোন আছিলে চিনিটো পায় অসম এছ'চিয়েশ্যন ঠিক আছে শেখৰে নাম নাজানিব পাৰে মই মানি ল'লোঁ মই যেতিয়া তোমাৰ ঘৰলৈ যাম মই নাম নাজানিব পাৰে তাত থকা আৰু 10জনে জানিব ছিংগাপুৰ অসম এছ'চিয়েশ্যন এটা কি বুলি ক'ম মানে মানে কাগজ পাতিয়ে ৰেজিষ্ট্ৰেশ্যন হৈ থকাটো এটা অনুষ্ঠান হয় অসম এছ'চিয়েশ্যন কওক তেওঁলোকে কোন গৈছিলে নাম দিয়ক তেওঁলোকৰ সেই নাম থকা কেইজনে কওক কাৰণ আমি গম নাপামেই তেওঁলোকে যদি নকয় সঁচা কথাটো ঘটনাটোৰ এজন ব্যক্তিহে মুখ খুলি আছে সেয়া হৈছে শেখৰ আৰু বাকী কেইজনেতো একো আৰু শেখৰে যিখিনি কথা কৈ আছে সেয়া সত্য হয় নে নহয় সকলোৱে সন্দেহো হৈছে আপোনাৰো সন্দেহ হৈছে যদি আমি সন্দেহটো হ'ল যদি মানিও লওঁ সেইখিনি শুদ্ধ সেই শুদ্ধটো ক'বলৈও দেৰি লাগিলে কোৱাৰ পিছত ভিডিঅ'বোৰ আহিছে এটাকে কোৱাই আছে নে কৈয়ে আছে নে আমিতো বুজিয়ে পোৱা নাই এতিয়ালৈকে আৰু নামবোৰ কোনোবাই ক'ৰবাত ওলাইছে কাৰোবাৰ নাম নলয় কোনোবাই কাৰোবাৰ নাম লয় কোনে কাক বচাবলৈ কৰি আছে তাৰমানে এতিয়া এনেকুৱা হৈছে জুবিন দাৰ এইটো বস্তু হোৱাৰ পৰা মই নিজৰ ক্ষেত্ৰতো ভাবি আছোঁ তাৰমানে আজিৰ ডেটত মই কাক বিশ্বাস কৰি এই দৰ্জাখনৰ বাহিৰলৈ ওলাই যাম কাক বিশ্বাস কৰি আপোনাৰ লগত কথা পাতিম কাক বিশ্বাস কৰি মই গালত ভাত এসাঁজ খাম কি কৰিব আপুনি কওক জুবিন গাৰ্গ নামৰ মানুহজনৰ কাৰণে আমি আজি আন্দোলনৰ নিচিনা এটা অৱস্থা হৈছে যে ধৰি আনক কিয় দেখা যায় যিসকল অভিযুক্ত কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে ৰাইজৰ বহু ঠাইত FIR দাখিল হৈছে কিন্তু বৰ্তমানলৈকে বিশেষ তেওঁলোকে আগবঢ়া নাই ঠিক আছে কালি চৰকাৰৰ প্ৰতি আপোনাৰ বিশ্বাস কেনেকুৱা আছে এতিয়া ব্লেকলিষ্ট কৈছে হয় ইতিমধ্যে গোচৰ ৰুজু ঠিক আছে চৰকাৰৰ প্ৰতি বিশ্বাস আছে চৰকাৰে কৈছিলে যে অন্ত্যেষ্টিক্ৰিয়া হৈ যাওক আমি বাকী তদন্ত কৰিম কালি হৈ গ'ল হোৱাৰ পিছতে CID টিম পঠালে যোৰহাটলৈ এতিয়া তদন্ত কৰক এতিয়াৰ পৰা আমি বিশ্বাস কৰি আছোঁ এতিয়াও চৰকাৰৰ ওপৰত আস্থা আছে আমি বিশ্বাসো কৰি আছোঁ কৰক এই বিশ্বাসৰ বান্ধোন যেতিয়া ভাগি যাব তেতিয়া কিন্তু চব শেষ হৈ যাব তাৰ মাজতে যিটো ইনচিডেণ্ট হৈ গ'ল শিল্পী সমাজৰ ক্ষেত্ৰতে কৈছোঁ প্ৰায়খিনি ওলাই অহা নাই কিন্তু মুকলিকৈ কিছু কথা যে আপুনি আহিছে তো আপোনাৰ দুয়োজন আহিছে কিন্তু প্ৰায়খিনিয়ে কিবা সংকোচত গৈছে বা মুকলিকৈ কথাখিনি ক'ব সকলোখিনি আহক আৰু সকলোখিনি আহিব আৰু সকলোখিনি অহাটো আমি বিচাৰোঁ কাৰণ
জুবিন গাৰ্গ মানে আমাৰ এইখন নাই, হাত মোৰ ওপৰত হাত এখন নাই। অকল আমাৰ গায়কৰ কথা আপুনি বাদেই দিয়ক, অসমত ঘটি থকা প্ৰত্যেকটো ঘটনা, প্ৰত্যেকটো চিটুৱেশ্যনত মাত মতা মানুহ এজনেই আছিলে, দম দিয়া মানুহ এজনেই আছিলে জুবিন গাৰ্গ। যাকে কয় আপুনি আলফাৰ ক্ষেত্ৰত কয়, পৰেশ বৰুৱাক তেওঁ ককাই বুলি কয়, পৰেশ বৰুৱাৰ লগত তেওঁৰ সম্পৰ্ক ভাল বুলিও কয়, ঘনিষ্ঠতা। পৰেশ বৰুৱাক তেওঁ কয় দাদা আপুনি নাহিব, আহিব, আহক, গুচি আহক। তেওঁ অপেনলি ক'ব পৰা মানুহ এজনেই আছিলে আমাৰ মাজত জুবিন গাৰ্গ। আপোনাৰ সমস্যা মোৰ সমস্যা বুলিয়ে নহয়, আমাৰ ছিংগাৰ সমস্যা, এক্টিঙৰ সমস্যা, অসমৰ সমস্যা, যি সমস্যাই হওক চবতে মাত মতা এজনেই আছিলে আমাৰ মূৰৰ ওপৰত হাত থৈ কথা কোৱা, মই আছোঁ বা ময়ে ক'ম মই আছোঁ। নাই আৰু অভিযোগ উত্থাপিত হৈছে ছিংগাপুৰত গৈছিলে, কিন্তু সেই ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ নীৰৱতা অৱলম্বন। কোন গৈছিলে? কৈছে গোস্বামী উপাধিৰ এগৰাকী অভিনেত্ৰী। নামটো কৈ দিয়ক, একো কথা নাই ইয়াত। মানে অভিযোগ উত্থাপিত হৈছে, হয় নিশিতা গোস্বামী তালৈকে গৈছিলে। নিশিতা গোস্বামী বাইদেউক মই ইয়াত পাইছোঁ, মানে সৰু সজাইত জুবিনদাৰ য'ত আমাৰ সৰু শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিশিতাবাক পাইছোঁ। এতিয়া নিশিতাবাক কিয় সোধা নাই আপোনালোকেও সোধক, যদি চৰকাৰে সোধপোছ কৰা নাই সোধক। এতিয়া নিশিতাবাই তাত কি হৈছিলে সেইটো নিশিতাবাই ক'ব পাৰিব এতিয়া, কিন্তু আমি এইটোও ক'ম যে তাত থকাৰ ভিতৰত নিশিতাবাই কিন্তু আহিলে, জুবিন গাৰ্গৰ ওচৰত আছে, বহি আছে, বৌ ওচৰত বহি আছে। খালি সোধক, সুধিলেহে ওলাব এতিয়া কথাবোৰ। আৰু নিশিতা ঠিক আছে, এতিয়া মই শেখৰৰ কথা যে কৈ আছোঁ, শেখৰে নাজানে, নিশিতাবাইটো চিনি পাব, অসম এছ'চিয়েশ্যনৰ মানুহ। কাক সুধিলে এই তাত কোন কোন গৈছিলে গম পাব। শ্যামকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মা, আমাৰ সন্দীপন গাৰ্গ, অমৃত প্ৰভা আৰু শেখৰ, এই পাঁচজন ইয়াৰ পৰা যোৱা। সেইকেইজনক আমি ক'লোৱে, সেইকেইজন আছেই। বাকী কেইজন কোন কোন আছিলে তাত সকলোকে সোধক, বিচাৰ কৰক, ধৰি আনক। যেনেকৈ সৰু সজাইত জুবিন দাক আমি শেষ শ্ৰদ্ধাঞ্জলি ৰাখিছিলোঁ, তেনে ষ্টেডিয়ামত ৰাখি দিয়ক, দি দিয়ক, প্ৰশাসনৰ ব্যৱস্থা ৰাখক। অসমৰ জনসাধাৰণ ইমান এনেকুৱা নহয় যে তাত গৈ তেওঁলোকক কিবা কৰি দিবগৈ। প্ৰশ্ন ৰাইজলৈ এৰক, উত্তৰ তেওঁলোকে দিয়ক, ব্যৱস্থা কৰক সকলোবোৰ। কাৰণ গ্ৰেপ্তাৰ কৰি দিলে আমি সুধিবলৈ ক'ত পাম? ঠিক আছে, মই আপোনালোকৰ আগত কৈ আছোঁ, গ্ৰেপ্তাৰ কৰিলে মোক যেনে মাতি নিলে সুধিবলৈ, মোৰ নিচিনাকৈ চিঞৰি থকা ৰাইজে সুধিবলৈ কেতিয়া পাব? সকলো ব্যৱস্থা কৰি